নমস্কাৰ জনাইছো। আমাৰ এই কৰ্মশালা 4 দিন ধৰি হৈ আছে। আমাৰ 18 তাৰিখৰ পৰা 18, 19, 20, 21 আজি শেষ দিন। আৰু আমাৰ এইবাৰ অলপ ব্যতিক্ৰমী কৰ্মশালা। আমি যি শিকাইছো, আমি সৃষ্টিশীল কিছুমান গানৰ ওপৰত শিকাইছো, ক্ৰিয়েটিভ ডান্স কোৰিঅ'গ্ৰাফি। আৰু সেইটো আমাৰ কেনেকুৱা হৈছে যে তেওঁলোকক যি কোৰিঅ'গ্ৰাফি শিকাইছো, তাৰপিছত তেওঁলোকে সেই কোৰিঅ'গ্ৰাফিটোতো পাৰফৰ্ম কৰিব, তাৰোপৰি তেওঁলোকক আমি কোৰিঅ'গ্ৰাফ কেনেকে কৰিব লাগে ডান্স এটা, সেইবিলাক কথা ইয়াত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। আৰু সেই তেনেকুৱা ধৰণে ইয়াত শিকোৱা হৈছে। আৰু তেওঁলোকে নিজে কোৰিঅ'গ্ৰাফি কৰি আমাক আজি তেওঁলোকে কিছুমান গান নিজে কোৰিঅ'গ্ৰাফ কৰি আনি আমাক দেখুৱাইছে। আৰু সেইটোতহে আমি বেছি গুৰুত্ব দিছো, আৰু সেইকাৰণে আমি নাম দিছো ইণ্টেনচিভ ডান্সৰ উৎসৱ। হয়, বৰ্ণালী ডান্স একাডেমী। আৰু আমাৰ কোৰিঅ'গ্ৰাফাৰ হিচাপে আমাৰ আহিছে মোৰ ছাত্ৰ, জ্যেষ্ঠ ছাত্ৰ, কিন্তু বৰ্তমান তেওঁ মুম্বাইত নৃত্য জগতখনত কাম কৰি আছে, হৃদয় পৰশ কলিতা। আৰু সেইকাৰণে মই খুব গৌৰৱ বোধ কৰিছো যে মোৰ এজন ছাত্ৰ খুব ভাল ধৰণে এষ্টাব্লিছ হয় আজি আমাৰ ইয়াত শিকাবলৈ আহিছে। আৰু আমাৰ ছাত্ৰী, আমাৰ অমৃতপ্ৰভা মহন্ত, সু গায়িকা আৰু সু নৃত্যশিল্পী। ইয়াত আমাৰ মানে ক্লাছিকেল, ঠিক কথক বা সত্ৰীয়া বা ভাৰতনাট্যম এনেকুৱা ধৰণৰ শাস্ত্ৰীয় বস্তুটোৰ একেবাৰে পিয়ৰ শুদ্ধ শাস্ত্ৰীয়টো কৰা হোৱা নাই। আমি ক্ৰিয়েটিভ ধৰণে কৰিছো, অলপ সৃষ্টিশীল হিচাপত কৰি পেলাই আমি দুটা কোৰিঅ'গ্ৰাফি শিকাইছো। নমস্কাৰ জনাইছো। আমাৰ এই কৰ্মশালা 4 দিন ধৰি হৈ আছে। আমাৰ 18 তাৰিখৰ পৰা 18, 19, 20, 21 আজি শেষ দিন। আৰু আমাৰ এইবাৰ অলপ ব্যতিক্ৰমী কৰ্মশালা। আমি যি শিকাইছো, আমি সৃষ্টিশীল কিছুমান গানৰ ওপৰত শিকাইছো, ক্ৰিয়েটিভ ডান্স কোৰিঅ'গ্ৰাফি। আৰু সেইটো আমাৰ কেনেকুৱা হৈছে যে তেওঁলোকক যি কোৰিঅ'গ্ৰাফি শিকাইছো, তাৰপিছত তেওঁলোকে সেই কোৰিঅ'গ্ৰাফিটোতো পাৰফৰ্ম কৰিব, তাৰোপৰি তেওঁলোকক আমি কোৰিঅ'গ্ৰাফ কেনেকে কৰিব লাগে ডান্স এটা, সেইবিলাক কথা ইয়াত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। আৰু সেই তেনেকুৱা ধৰণে ইয়াত শিকোৱা হৈছে। আৰু তেওঁলোকে নিজে কোৰিঅ'গ্ৰাফি কৰি আমাক আজি তেওঁলোকে কিছুমান গান নিজে কোৰিঅ'গ্ৰাফ কৰি আনি আমাক দেখুৱাইছে। আৰু সেইটোতহে আমি বেছি গুৰুত্ব দিছো, আৰু সেইকাৰণে আমি নাম দিছো ইণ্টেনচিভ ডান্সৰ উৎসৱ। হয়, বৰ্ণালী ডান্স একাডেমী। আৰু আমাৰ কোৰিঅ'গ্ৰাফাৰ হিচাপে আমাৰ আহিছে মোৰ ছাত্ৰ, জ্যেষ্ঠ ছাত্ৰ, কিন্তু বৰ্তমান তেওঁ মুম্বাইত নৃত্য জগতখনত কাম কৰি আছে, হৃদয় পৰশ কলিতা। আৰু সেইকাৰণে মই খুব গৌৰৱ বোধ কৰিছো যে মোৰ এজন ছাত্ৰ খুব ভাল ধৰণে এষ্টাব্লিছ হয় আজি আমাৰ ইয়াত শিকাবলৈ আহিছে। আৰু আমাৰ ছাত্ৰী, আমাৰ অমৃতপ্ৰভা মহন্ত, সু গায়িকা আৰু সু নৃত্যশিল্পী। ইয়াত আমাৰ মানে ক্লাছিকেল, ঠিক কথক বা সত্ৰীয়া বা ভাৰতনাট্যম এনেকুৱা ধৰণৰ শাস্ত্ৰীয় বস্তুটোৰ একেবাৰে পিয়ৰ শুদ্ধ শাস্ত্ৰীয়টো কৰা হোৱা নাই। আমি ক্ৰিয়েটিভ ধৰণে কৰিছো, অলপ সৃষ্টিশীল হিচাপত কৰি পেলাই আমি দুটা কোৰিঅ'গ্ৰাফি শিকাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।